পানী উতলি আছে পুৰিব চাবি এতিয়া মানে এইফালে মানে এৰি সিজাই থকা হৈছে এতিয়া এটা খুলি চাব লাগিব মানে হৈছে নাই হোৱা এটা বখলীয়া দেখাই দিম খালি বৰ গৰম হৈ থাকিব নহয় উতলি থকাহে হৈছে লাগিছে মোৰ দেখাত হৈছে চাগে কিন্তু গৰম আছে ক'ত খৈত থৈছ ইয়াত হলিব ক'ত থবি আমাৰ জুই হালেই ৰাইজ বাহিৰৰ জুই বাহিৰৰ জুই আপোনালোকে নক'ব এফালে খৰি এফালে কিবা আৰু ওপৰত ধুনীয়াকৈ মাছ শুকাই থকা হৈছে এফালে মাছ আমি মানে মাছেই হওক মাংসই হওক অকণমান শুকুৱাই খাই বেছি ভাল পাওঁ আৰু শুকুৱাই খোৱা মজাই বেলেগ কেতিয়া চাব দে এইটো বখলীয়াই দেখা দিম এইয়া এৰিলেটা কাৰ প্ৰিয় জনাব এতিয়া হৈছে আৰু খাবলৈ সেইকাৰণেতো নমাব লাগিব তাৰপিছত ধুনীয়াকৈ নমাই বখলিয়াম এইটো এনেই ইয়াতে চালোঁ আৰু সিজে নাই সিজা আৰু অকণমান উতলিব লাগিব অৱশ্যে অকণমান টান পালোঁ বখলিয়াওঁতে এতিয়া আমাৰ এয়া ধোঁৱা চাওঁ আৰু আপোনালোকে এইবোৰ কিবা কিবি লেতেৰা বুলি নকওঁ যিহেতু আমাৰ বাহিৰৰ ইফালে দেখিছে না গছ কল চব আছে মানে আপোনাৰ কলপাত প্ৰয়োজন হ'লেও আমাৰ একদম সুবিধা যিহেতু বাহিৰৰ জুই আৰু এইফালে এয়া মাছ পূৰা শুকুৱাই আছোঁ যদি কাৰোবাৰ এনেকুৱা শুকান মাছ খাবলৈ মন আছে আমাৰ ঘৰলৈ আহিব খালি সদায় নাথাকে কেতিয়াবাহে থাকে এয়া ধুনীয়াকৈ এতিয়া এক পিচ ফ্ৰাই কৰি খাব আৰু কি টেষ্টি লোভৰ পানীয়ে পৰি গৈছোঁ এপিচ দেখিছে ন এতিয়া একদম ফ্ৰাই কৰিবলৈ জোখৰ হৈ আছে একদম তেল ওলাই আছে দিছে নহয় এইবোৰ লোকেল মাছ আমাৰ পুখুৰীৰ আৰু কি মানে ইয়াৰ সোৱাদ আৰু কি ক'ম এনেকৈ আপোনালোকে যোনে যোনে খাই পোৱা নাই সম্পূৰ্ণ শুকান নহয় আধা শুকান কৰি খাই চাব আৰু তাৰ পাছত ক'ব কিমান বেছি ভাল লাগে আৰু ৰ'দত শুকোৱা মাছ নহয় কিন্তু জুইত শুকোৱা মাছৰ টেষ্টে বেলেগ হয় নাই আৰু জুইত বনোৱা আৰু টেষ্টি আৰু ইমান গৰমত এটা দেখিছে নহয় আমি কি কৰি আছোঁ উতল পূৰা আহিছে বগাই উতল আহিছে ইয়াত কোনে হাত ভৰাব পাৰিব তই পাৰিবি বোৱা নভৰাওঁ মই মোবাইলত দেখোঁ যে কাৰোবাক হেৰি কৰা এইয়া গৰম তেলত হাত ভৰোৱা হ'ব আৰু এইটো আমাৰ আগতে আৰু এটা কাহিনী কৈ দিম এনেকৈ উতলি থাকোঁতে মনত পৰিছে আমাৰ এগৰাকী আছে আমাৰ ঘৰত মানে তেল জানে গৰম হৈছে নাই চাইছিলে তেল গৰম হয় নাই হাতখন বাই চাই ৰুটি পুৰা আগত মানে আমি মানে একদম ৰুটি ওলাইছে নেতো এবাৰ কি কৰিলে ৰুটিবোৰৰ আগত তেল গৰম হৈছে নাই হাতখন বাই চাইছে মই তেনেকুৱাই তাই ইমানেই হেৰি একেবাৰে মানে ভৰাইছে এতিয়া আমি গুচাই মেলি খাওঁ আৰু আপোনালোকে ভিডিঅ'টোকে চাওক আৰু মাছৰ সোৱাদ লওক এনেকৈ মাছৰ শুকান এনেকৈ শুকান মাছৰ সোৱাদ লওক লগতে হাঁহ অকণমান লাগে যদিও ক'ব বাৰু উলিয়াই দি দিম ভিডিঅ' যোগে আৰু ওপৰলৈ ৰঙালাও এইফালে ইয়াৰ ৰঙালাও আৰু এইফালে খৰিকা আৰু এইফালে খৰিকা এইবোৰ আমাৰ মানে কি ক'ম আৰু একদম গাঁৱলীয়া ধোঁৱা চাং বাহিৰত আকৌ কোনোবাই লেতেৰা পেতেৰা বুলি কৈও লাভ নাই আৰু এইফালে আৰু কি এইবোৰ মানে থৈছে মায়ে কলপাত থৈছে এইফালে খালৈ থৈছে খালৈবোৰতো কিবা নহয় কিবা ভৰাই থৈছে দেই এনেই থোৱা নাই মানে এইবোৰত মানে আজিকালি প্ৰায় বাঁহৰ খালৈ নেদেখাই হৈ গৈছোঁ বনোৱা মানুহে নাইকিয়া হৈ গৈছে ইয়াত মায়ে শাক পাচলি গুটি বা কিবা এনেকৈ থয় যিহে মানে হেৰি নহ'বৰ কাৰণে কি কয় পোকে নাখাবৰ কাৰণে এইকেইটা কোনে বনোৱা দদৌয়ে এয়া দদৌয়ে বনোৱা দদৌক আমাৰ দেখাই মনত নাই মানে আমি সৰু হৈ থাকোঁতে যিহেতু এনাই দদৌ আমি সৰু হৈ থাকোঁতেই ঢুকাইছিলে এয়া আজি কিমান হ'ল 25 বছৰমান হ'ল চাগে নহয় 20-25 বছৰ হৈছে দদৌ 20-25 বছৰমানৰ আগৰ খালৈ তেতিয়াহ'লে ভাবি চাওক এইকেইটাৰ কিমান বয়স হৈছে সেইটো মানে নাই হোৱা না 20-25 বছৰতকৈ মানে মৰাহে 20-25 বছৰ হৈছে কিন্তু বনোৱাটো তাতকৈ আগতে বনোৱা তেতিয়া বনাব লাগিব ন সেইটো চবেই জানিব এইকেইটা মানে বয়স 30 বছৰ বেছি হ'ল মানে মোতকেও ডাঙৰ 30ৰ পৰা 40 বছৰ হৈছে খালৈটোৰ মানে বয়স আমাতকেও ডাঙৰ ইহঁতে এইটো কিন্তু ধোঁৱা চাঙত নথয় চৌকেছত থ'ব লাগে থ'ব লাগে এইটো ইমান ধোঁৱা চাঙত থ'ব নালাগে ভালকৈ ধুই পিনি এইটো ধুই ৰং কৰি আমি চৌকেছত থ'ম চিন হিচাপে আৰু এটা বাৰু চৌকেছত অকণমানি এটা ভৰাই থৈছোঁ আৰু এইফালে ওলাইছে এজনী পুৰা এজনী কি মাছ এজনী কণী পাৰিবলৈ থৈছিলোঁ এয়া দিছে ন পুৰা কণীয়ে আছিলে নেকি শুকুৱাই দিছে আৰু আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ বহুত দীঘল হৈ গ'ল এইফালে দদৌয়ে বোলে ডলা বনোৱা এইবোৰ যে আপোনালোকে লেতেৰা বুলি নকয় কি বুলি কয়
এয়া এইটো অকণমান ৰঙালাওটো বেয়াই হৈছে, এইটো খাব লাগিব। এয়া ভিডিঅ'টো সামৰি দিওঁ দেই আজিলৈ।